কোনোবাই যদি ব্লু কালাৰৰ 2.0 বিচাৰি আছে ঈদৰ বতৰত এইখন গাড়ী চাওক গাইছ একদম মজা গাড়ী হৈ আছে আপোনালোকে এতিয়াই ফোন কৰক স্ক্ৰিনত যেটো নাম্বাৰ আহি আছে অফাৰ আপোনালোকে যদি ঈদৰ বতৰত এখন স্পেচিয়েল প্ৰাইচত যদি এখন গাড়ী বিচাৰি আছে আজি ভিডিঅ'ৰ এখন বাম্পাৰ ডিল হ'বলৈ গৈ আছে যেহেতু গাইছ গাড়ীখন নতুনকৈ আহিছে শ্বৰুমত সুপ্ৰ হেভি ডিউটি দেখুৱাই দিছো সুপ্ৰ হেভি ডিউটি প্ৰথমতে গাড়ীখন দেখুৱাই দিছো তাৰ পিছত ডিটেইলছ দি আছো আপোনালোকক চাওক গাড়ী কন্ডিশন চাওক একদম মজা গাড়ী ভিডিঅ'ৰ মাজতে মই আৰু 20000 টকা ডিসকাউন্ট কৰাইছো 2,30,000 ওকে আৰু আহক আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 10000 টকা ডিসকাউন্ট আছে আহক গাড়ী লৈ যাওক এখন হল 1.3 কালি হৈছে গাড়ী চাওক কালি আহিছে গাড়ীটো কালি আহিছে ৰানিং গাড়ী একদম টনটনি হৈ আছে এখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 570 দিছো গাড়ীটো 570 কোনোবাই যদি 1.3 এখন বিচাৰি আছে একদম মজা গাড়ী হৈ আছে গাড়ীখন দেখুৱাই দিছো জাস্ট কালি শ্বৰুমত সোমাইছে একদম নতুন কন্ডিশনত যদি বলেৰো 1.3 বিচাৰি আছে এইখন চাব পাৰে ডিটেইলৰ কালেকচন আজি বহুত আছে স্কিপ নকৰিব এইখন এখন আছে ইফালে 2-3 খন মান আছে V30 আছে এই ঈদৰ বতৰত যদি আপোনালোকে এখন কমাৰ্চিয়েল গাড়ী অৰ্থাৎ বাণিজ্যিক বাহন বিচাৰি আজি ভিডিঅ'টোত আহিছে আপোনালোকে একদম সঠিক ভিডিঅ'ত আহি গৈছে কিয়নো মই পুনৰবাৰ আহি গৈছো হাইৱে অটো অৰ্থাৎ বৰাগাঁৱত থকা মা মটৰছত মই পুনৰবাৰ আহিছো বিভিন্ন ধৰণৰ গাড়ী কালেকচন আছে গাইছ আপোনালোকক কি গাড়ী লাগে এসি গোল্ড ইন্ট্ৰা বলেৰো ইয়োদ্ধা DI ট্ৰাক লাগিলে পাব আপোনালোকে আইচাৰ লাগে টাটা লাগে তো সকলোখিনি গাড়ী আপডেট মই লৈ আহিছো আপোনালোকৰ মাজলৈ তো গোটেইখিনি ইনফৰমেশন দি আছো কোনখনৰ কিমান দাম হয় কিমানৰ পৰা গাড়ী পাব ফাইনেন্স কোন ঠাইত হয় গোটেইখিনি জনাম তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউৱাৰ্ছসকলে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে এতিয়াই অন কৰি লওক গাইছ কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে সদায় পাই থাকিব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো চাওক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো বিভিন্ন ধৰণৰ গাড়ী কালেকচন আছে যিহেতু ঈদ বুলি নতুন গাড়ী সোমাইছে योद्धार कलेक्शन আছে বলেৰো আছে DI আছে ইন্ট্ৰা আছে মেগা এক্সেল এসি গোল্ড কি লাগে পানি দামত গাড়ী দিব লাগিব দাদা আজি যেহেতু ঈদ আহি আছে ঈদৰ অফাৰ কেনেকুৱা দিব আজি একদম বাম্পাৰ অফাৰ দিম প্ৰত্যেকখন গাড়ীতে আপোনালোকে ডিসকাউন্ট পাব দাদা গাড়ী লবলৈ ক'ত আহিব লাগিব ডিলাৰৰ এড্ৰেছ ক'ব গুৱাহাটী বৰাগাঁও জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ হয় জালুকবাৰী আহি ফোন কৰিলে মই ড্ৰপ কৰি লৈ আহিম খানাপাৰাৰ পৰা ফোন কৰিলে মই লোকেশন দি দিম আহি যাব হয় তো স্ক্ৰিনত যেটো নাম্বাৰ আছে আপোনালোকে কন্টাক্ট কৰিব আপোনালোকে আহিব পাৰিব এইখনৰ পৰা ষ্টাৰ্ট কৰিছো ইয়োদ্ধা 1700 মডেল এটো 1700 মডেল এটো হল 2022 চনৰ গাড়ী ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দিছো মাত্ৰ 5.5 লাখত দিছো গাড়ী 5.5 লাখ টকা ইয়োদ্ধা 1700 নেক্সট দেখুৱাইছো 2.0 এখন দিছে 2 টনৰ গাড়ী 2022 ৰ গাড়ী ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6 লাখ 20 দিছো গাড়ী 6 লাখ 20 দিছো 6 লাখ 20 জিপ দেখুৱাইছো জিপ একলা আপোনাৰ 1,20,30 এনেকা আহি যাব 1,20,30 এইবোৰ জিপ আহি যাব বহুত আছে জিপ তো আমি স্কিপ কৰি দিছো নেক্সট মেগা এক্সেল দেখুৱাইছো মেগা এক্সেল আছে 2017 মডেল ইখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,30,000 দিছো গাড়ীটো 2,30,000 এইখন দেখুৱাইছো 2.0 এখন হল 2023 ৰ গাড়ী ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,70,000 দিছো গাড়ীটো 6,70,000 2023 ওলাই যাব 6,500 ওলাই যাব 6,500 ওলাই যাব চক 6,500 ওলাই যাব গাড়ীখন কোনোবাই যদি ব্লু কালাৰৰ 2.0 বিচাৰি আছে ঈদৰ বতৰত এইখন গাড়ী চাওক গাইছ একদম মজা গাড়ী হৈ আছে আপোনালোকে এতিয়াই ফোন কৰক স্ক্ৰিনত যেটো নাম্বাৰ আহি আছে দেৰি নকৰিব এতিয়াই ফোন কৰক আপোনালোকে গাড়ী খুব ধুনীয়া কন্ডিশনত আছে নেক্সট আমি 4x4 দেখুৱাইছো একদম মজা কন্ডিশনত 4x4 এখন হল যোদ্ধা 2023 ৰ মডেল 24 বুলি ক'ব পাৰি 23 লাষ্টৰ গাড়ী হয় ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছে মাত্ৰ 6,20,000 দিছো গাড়ী 6,20,000 টকাত এইখন ইয়োদ্ধা 4x4 আপোনালোকে পাই আছে চক গাড়ী মজা হৈ আছে কন্টেনাৰ বডি দেখুৱাইছো EX 2020 ৰ গাড়ী ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দিছো গাড়ীটো 2,80,000 টকাত এইখন এসি EX নেক্সট বলেৰো দেখুৱাইছো এখন হল 2018 গাড়ী ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 470 দিছো গাড়ী 470 এখন হল সুপাৰ এসমিন 2017 গাড়ী 17 গাড়ী ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,40,000 দিছো গাড়ীটো 2,40,000 টকা ইফালে গৈছো ইখন হল 2021 ৰ গাড়ী ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 150 দিছো গাড়ীটো 1.5 লাখ টকা 1.5 লাখ টকাত পাই যাব টেম্পো আৰু এখন আছে দেখুৱাই দিছো ইখন 2021 ৰ গাড়ী ইখন যে কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 150 দিছো গাড়ীটো 150 1.5 লাখ টকাত পাব পানি দামত গাড়ী
ইফালে বলেৰো আছে বলেৰো মজা এখন Bolero। আহিছে, এখন হল 1.3 কালি মজা হৈ আছে গাড়ী চাওক কালি আহিছে গাড়ীটো কালি আহিছে রানিং গাড়ী একদম টনটনি হৈ আছে। ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 570 দিছো গাড়ীটো 570 570 কোনোবাই যদি 1.3 এখন বিচাৰি আছে একদম মজা গাড়ী হৈ আছে গাড়ীখন দেখুৱাই দিছো জাস্ট কালি শ্বৰুমত সোমাইছে একদম নতুন কণ্ডিচনত যদি বলেৰো 1.3 বিচাৰি আছে এইখন চাব পাৰে নেক্সট আমি দেখুৱাইছো ইন্ট্ৰা V30 ইন্ট্ৰা V30 2022 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় হয় 550 দিছো গাড়ীটো 5.5 লাখ টকাৰ এইখন ইন্ট্ৰা V30 এটো হল এসি গোল ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো মাত্ৰ আপোনাৰ 2.5 লাখত দিছো গাড়ী 2.5 লাখ নেক্সট দেখুৱাইছো আমি ইন্ট্ৰা V10 এটো হল 2020 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছো গাড়ী চাওক 3,30,000 টকাত এইখন ইন্ট্ৰা V10 গাড়ী একদম মজা কণ্ডিচনত আছে V10 ৰ কালেকচন আজি বহুত আছে স্কিপ নকৰিব এইখন এখন আছে ইফালে 2-3খন মান আছে V30 আছে গোটেই দেখুৱাই আছো ভিডিওটো স্কিপ নকৰিব নেক্সট আমি এইখন দেখুৱাইছো ইন্ট্ৰা এখন হল 2022 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,50,000 দিছো গাড়ীটো 350 350 22ৰ গাড়ী 3.5 লাখ টকাত দি আছে ইফালে আৰু এখন V10 আছে ইখন হল 2021 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দিছো গাড়ীটো এইখন ইখন হল 2022 ৰ গাড়ী ইখন 350 দিছো গাড়ীটো চাওক 22ৰ আছে 21ৰ আছে 20 ৰ আছে 20ৰ আছে 3,50,000 3,30,000 এনেকুৱা দামত গাড়ী দি আছে আপোনালোকে বাৰ্গেনিং কৰক কথা পাতক অন টেবুল আহিলে আৰু কমি যাব ইফালে গৈছো সুপ্ৰ আছে এটো 2021 ৰ মডেল হয় 8 ফুটি লং আছে এটো হল আপোনাৰ 5 গিয়াৰৰ গাড়ী বহুত মানুহে 5 গিয়াৰৰ বিচাৰি থাকে ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 350 দিছো গাড়ীটো 3.5 3.5 দিছো ইফালে এসি গ'ল ইখন আছে এসি গোল 2020 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো 2,90,000 দিছো গাড়ীটো ওকে ইখন আছে আপোনাৰ 2022 ৰ গাড়ী সুপ্ৰ ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 370 দিছো গাড়ীটো 370 এসি গ'ল এসি গোল BS4 ৰ 2020 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো দিছো 270 দিছো গাড়ীটো 270 দি দিম ঈদৰ অফাৰ লগাই দিয়ক ঈদৰ অফাৰ লগাই দিছো এসি গোল্ডত আজি ঈদৰ অফাৰ লগাব লাগিব 2022 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দিছো গাড়ীটো 3,40,000 3,40,000 ইফালে ইখন আছে 2021 ৰ পেট্ৰলৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,10,000 দিছো গাড়ীটো 3,10,000 3,10,000 ইখন হল 2022 ৰ গাড়ী হয় ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 দিছো গাড়ীটো 3.5 দিছো ইফালে ইখন আছে আপোনাৰ 2022 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দিছো মাত্ৰ 3,40,000 দিছো গাড়ীটো জিপ এটো হল এসি জিপ এটো হল 2017 ৰ মডেল ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,20,000 দিছো গাড়ীটো 1,20,000 1,20,000 পুনৰ এসি গ'ল এখন আছে 20 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দিছো গাড়ীটো ইখন আছে 2022 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো 3.5 লাখত দিছো গাড়ীটো 3.5 3.5 পাই যাব ওকে নেক্সট ইখন আছে 2021 ৰ জিটো প্লাস ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো 250 দিছো গাড়ীটো 2.5 লাখ টকাত এইখন জিটো প্লাস দি আছে গাড়ী একদম মজা কণ্ডিচনত আছে কোনোবা যদি জিটো প্লাস বিচাৰি আছে এইখন চাব পাৰে পুনৰ এসি এসি 2018 মডেল ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো মাত্ৰ 2,20,000 এটো হল 2019 ৰ মডেল ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,30,000 দিছো গাড়ীটো 2,30,000 2,30,000 দিছো ইফালে ইখন আছে 2020 ৰ গাড়ী হয় ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখত দিছো গাড়ীটো 3 লাখ 3 লাখ ইন্ট্ৰা V30 আছে এখন V30 খন দেখুৱাই দিছো 2022 ৰ গাড়ী ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 550 দিছো গাড়ীটো 5.5 লাখত দিছো গাড়ীটো চাওক খুব ধুনীয়া V30 ঈদৰ বতৰত যদি V30 বিচাৰি আছে এইখন চাব পাৰে মাত্ৰ 5.5 লাখ টকা আস্কিং প্ৰাইচ আছে আপোনালোকে অন টেবুল কথা পাতিলে ডিসকাউন্ট হৈ যাব গাড়ী কণ্ডিচন দেখুৱাই দিছো একদম মজা কণ্ডিচনত আছে গাড়ী অফাৰ আপোনালোকে যদি ঈদৰ বতৰত এখন স্পেচিয়েল প্ৰাইচত যদি এখন গাড়ী বিচাৰি আছে আজি ভিডিঅ'ৰ এখন বাম্পাৰ ডিল হ'বলৈ গৈ আছে যেহেতু গাইজ গাড়ীখন নতুনকৈ আহিছে শ্বৰুমত সুপ্ৰ হেভি ডিউটি দেখুৱাই দিছো সুপ্ৰ হেভি ডিউটি প্ৰথমতে গাড়ীখন দেখুৱাই দিছো তাৰ পিছত ডিটেইলছ দি আছো আপোনালোকক চাওক গাড়ী কণ্ডিচন চাওক একদম মজা গাড়ী দাদা কিমানৰ গাড়ী হয় এটা হল 2019 ৰ গাড়ী BS4 ৰ গাড়ী বহুত মানুহে BS4 ৰ গাড়ীৰ কাৰণে বিচাৰি থাকে হয় ফোন কৰি থাকে BS4 ৰ গাড়ী আহিছে আমাৰ ইয়াতে 2019 ৰ গাড়ী এখন গাড়ী প্ৰাইস ৰাখা হৈছে মাত্ৰ 250 2.5 লাখ
2.5 লাখ টকা আপনার প্রাইস রাখা হয়েছে। তো আপনার ফোনের ভিডিওর মাজতে মই আৰু 20,000 টকা ডিসকাউন্ট কৰাইছো, 2,30,000। ওকে, আৰু আহক আপনার ভিডিও চাই আহিলে আৰু 10,000 টাকা ডিসকাউন্ট আছে, আহক গাড়ি লৈ যাওক। মানে 2,20,000 টকাত গাড়ী দি আছে। গাড়ি দি আছো একদম চাওক, 2019 ঈদৰ বাম্পাৰ অফাৰ গাইজ, ভয়ানক অফাৰ বুলি ক'ব লাগিব। মাত্ৰ 2,20,000 টকাত এখন চুপ্ৰ আপোনালোকে পাই আছে। কোনোবাই যদি চুপ্ৰ বিচাৰি আছে, একদম মজা কণ্ডিশ্যনৰ এখন আপোনালোকে লৈ যাওক। হেভি ডিউটি, খুব ধুনীয়া গাড়ী। স্ক্ৰীনত নাম্বাৰ আহি আছে, কণ্টেক্ট কৰি ল'ব। একদম কম দামত যদি আপোনালোকে ডাঙৰ গাড়ী বিচাৰিছে গাইজ, ট্ৰাক বিচাৰিছে, ঈদৰ বতৰত আপোনালোকে মাত্ৰ 3,50,000 টকাত এইখন ট্ৰাক পাই আছে। দেখুৱাই দিছো দাদা, গাড়ীখনৰ ডিটেইল অকমান কৈ দিব। এইটো হল 1109, 16 ফুটি লং আছে হয়, আৰু 7 টন পাচিং আছে। 7 টন পাচিং থকা গাড়ী 3.5 লাখ টকাত দি আছে। আৰু কি অফাৰ লাগে ঈদৰ বতৰত, একদম ধামাকা গাইজ, ধামাকা বুলি ক'ব লাগিব। কোনোবাই যদি বিচাৰি আছে 7 টন পাচিং থকা এখন ট্ৰাক, আপোনালোকক দেখুৱাই দিছো। 7 টন পাচিং আছে, মাত্ৰ 3.5 লাখ টকাত দি আছে। ডাইৰেক্ট ফাইনেন্স নহয়, ডাইৰেক্ট কেছ পেমেন্ট 3.5 লাখ টকা দিয়ক, গাড়ী লৈ যাওক। ইফালে আছে 709, ইখন হল আপনার 709, এটা 14 ফুটি বডি আছে। হয়, আপনার 7 টন পাচিং আছে। পাচিং 7 টন আছে, পাচিং 7 টন আছে, 14 ফুটি, 14 ফুটি লং আছে। ইখনৰ প্রাইস ৰাখিছো 250। 250। চাওক, এইখন এখন 709 যদি বিচাৰি আছে, মাত্ৰ 2.5 লাখ টকাত পাই আছে। এইখনো 7 টন পাচিং আছে। 6 চকীয়া গাড়ী দুখন আছে। আজিৰ ভিডিঅ'ত গাইজ 6 চকীয়া গাড়ী দুখন আছে। যদি ঈদৰ বতৰত ট্ৰাক বিচাৰি আছে, এই দুখন চাব পাৰে। ওকে, এতিয়া সৰু গাড়ী অকমান দেখুৱাইছো, জিপ এক্সেল। 2019 গাড়ী। এখন যদি কোনোবা ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এখন দিছো মাত্ৰ আপোনাৰ 1,20,000 দিছো। 1,20,000, 1,20,000 দিছো। 1,20,000 লৈ যাওক, পানী দামত। ইফালে 4x4, ঈদৰ অফাৰ লগাই দিছো। 4x4, 4x4 যোদ্ধা। এখন আছে আপনার 2021 গাড়ী। হয়, এখন দিছো মাত্ৰ 5 লাখত দিছো গাড়ী। 5 লাখ, 5 লাখত দি দিছো। একদম মজা কণ্ডিশ্যনৰ এচি গল এখন আছে। এসি গলে এখন আছে 2021 মডেল। এখন যদি কোনোবা ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এখন দিছো মাত্ৰ 3 লাখত দিছো গাড়ী। 3 লাখ, 3 লাখত দিছো। ইফালে দেখুৱাইছো এপে। এপে এইটো পেট্ৰলৰ হয়, 2021 মডেল। এইটো দিছো মাত্ৰ 1,40,000 দিছো গাড়ী। 1,40,000, 1,40,000 দিছো গাড়ী। চাওক, 1,40,000 টকাৰ এইখন এপে। আৰু এখন আছে, আৰু এখন এপে আছে, এইটো ডিজেলৰ। এখন দাম ৰাখিছো মাত্ৰ 1,30,000। 1,30,000, 1,20,000, 1,10,000, মানে যি দিয়ে আপোনালোকে। ঈদৰ বতৰ চলিছে, পানী দামত গাড়ী দি আছে। ফোন কৰক, এতিয়া ফোন কৰক। স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে, দাদাক কণ্টেক্ট কৰক। নেক্সট দেখুৱাইছো আমি এচি মেগা এক্সেল। বহুত মানে মেগা এক্সেল বিচাৰে। হয়, 2018 মডেল, চলিছে মাত্ৰ 63,000। ওকে, এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো। 250 পাই চাওক, 2.5 লাখ টকাত পাই আছে মেগা এক্সেল। নেক্সট দেখুৱাইছো আমি মেজিক। পেসেঞ্জাৰ মেজিক। এখন হল 2018 মডেল। এখন যদি কোনোবা ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 250 দিছো গাড়ীটো। 250 পাই যাব। চাওক, দেখুৱাই দিছো 2.5 লাখ টকাত এইখন মেজিক গাড়ী। চাওক, একদম মজা হৈ আছে। নেক্সট এচি গল পেট্ৰলৰ, 2021 গাড়ী। হয়, এখন যদি কোনোবা ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এখন দিছো মাত্ৰ 3,30,000 দিছো গাড়ী। 3,30,000, 3,30,000। ওকে। ইফালে আৰু এখন মেজিক এখন আছে 2018 গাড়ী। এখনৰ দাম ৰাখা হৈছে মাত্ৰ 250। ওকে, পুনৰ এচি গল। এখন এসি গল 2024 গাড়ী। এখন যদি কোনোবা ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইটো ৰাখিছো 4,10,000 ৰাখিছো। 4,10,000, 4,10,000। নতুন এচি গল কিমান আহি আছে? নতুন এসি গলে আপনার 6 লাখৰ ওপৰত যাব, আপনার 7 লাখ পৰি যাব। 7 লাখ পৰি যায়। তো চাওক, 4,10,000 টকাত দি আছে গাড়ী 24ৰ। আৰু গাড়ীখনৰ কণ্ডিশ্যন চাওক, আপোনালোকক দেখুৱাই দিছো। ছেকেণ্ড হেণ্ড নে নতুন আপোনালোকে নিজে ধৰিব নোৱাৰিব, এনেকুৱা কণ্ডিশ্যন। কিমান ৰানিং কিমান হৈছে? এই ৰানিং বেছি হোৱা নাই, মাত্ৰ 24,000 হৈছে। 24,000 ৰানিং থকা গাড়ী। ওকে, স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে, এতিয়াই ফোন কৰক। কোনোবাই যদি নতুন এচি গল এখন বিচাৰি আছে, এইখন চাব পাৰে। এসি গল 2020 মডেল। এখন যদি কোনোবা ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এখন দিছো মাত্ৰ 2,90,000 দিছো গাড়ী। 2,90,000, 2,90,000। আহক, বাৰ্গেনিং কৰা গাড়ী লৈ যাওক। বাৰ্গেনিঙো কৰিব পাৰিব। 2,90,000 টকা আস্কিং প্ৰাইচ আছে। পুনৰ আৰু এখন মেজিক আছে। এখন হল 2017 মডেল। এখন যদি কোনোবা ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 2,10,000 দিছো গাড়ী। 2,10,000, 2,10,000, 2 লাখত ওলাই যাব আৰু ন? 2 লাখত ওলাই যাব গাড়ী।